প্রথম প্রশ্ন, বৃক্ষৰ পাতত দুৰ্বৃত্ত কৰিবলৈ কি খাদ্য খাব লাগে? শুদ্ধ উত্তৰটো হ'ল আপেল চাইডাৰ ভিনেগাৰত এচিটিক এচিড থাকে যিয়ে বৃক্ষৰ পাতত দুৰ্বৃত্ত কৰাত সহায় কৰে। আপেল চাইডাৰ ভিনেগাৰৰ বৃক্ষৰ পাতত দুৰ্বৃত্ত কৰি উলিওৱাৰ উপৰিও পাথৰৰ ফলত হোৱা যিকোনো বিষ হ্ৰাস কৰিব পাৰে। ইয়াৰ উপৰিও পানী আৰু নেমুৰ ৰসে বৃক্ষৰ পাতত দুৰ্বৃত্ত কৰাত সহায় কৰিব পাৰে আৰু ভৱিষ্যতে বৃক্ষৰ পাতৰ হোৱাত বাধা দিব পাৰে। অতি গৰম বতৰত কেঁচা আমৰ পনীয় বা চৰ্বত খালে কি হয়? শুদ্ধ উত্তৰটো হ'ল কেঁচা আমত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে যিয়ে অতি উত্তাপত আমাৰ শৰীৰক শীতল কৰি ৰখাত সহায় কৰে। অত্যাধিক গৰমৰ সময়ত বেছিভাগ মানুহৰে অত্যাধিক ঘাম আৰু খজুৱতি হয় আৰু কেঁচা আমে এই সমস্যাসমূহক নিৰাময়ৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। গতিকে গৰমৰ দিনত কেঁচা আমৰ পনীয় বা চৰ্বত খোৱাটো বৰ উপকাৰী। আমৰ প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু কম পৰিমাণে চেনি থাকে, গতিকে ই ওজন আৰু কেলৰি হ্ৰাস কৰাত অতি ফলপ্ৰসূ। লগতে ই গ্ৰীষ্মকালত হাৰ্টবাৰ্ণ, এচিডিটি, বমি, যকৃতৰ সমস্যা নিৰাময় কৰিব পাৰে। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।